সমগ্ৰ অসমৰ গোটেই টি ইণ্ডাষ্ট্ৰিটো কেনেকৈ মেনেজমেণ্ট কৰিব লাগে, চাহৰ প্ৰডাকশ্যনটো কেনেকৈ বৃদ্ধি কৰিব লাগে বা গোটেই টি ইণ্ডাষ্ট্ৰিটো কেনেকৈ চলাব লাগে, ইয়াৰ ওপৰত তেওঁলোকে বিভিন্ন চাহ বাগিচাত তেওঁলোকে এডভাইচ কৰি আহিছে। কিন্তু দুৰ্ভাগ্য বিষয়টো একেবাৰে দুখৰ বিষয় যে তেওঁলোকে পৰিচালনা কৰা বা তেওঁলোকে মেনেজমেণ্ট কৰা যি দুখন বাগিচা আছে, টুকুলাই আৰু বৰপেটা নমুনা চাহ বাগিচা, এই বাগিচা দুইখনৰ আজি বহু বছৰ ধৰি শ্ৰমিকসকলে তেওঁলোকে মেনেজমেণ্ট কৰাত এই বাগিচাকেইখনৰ সম্পূৰ্ণৰূপে তেওঁলোকে ব্যৰ্থ হৈছে। আজি এই বাগিচা দুইখনৰ শ্ৰমিকসকলে দীৰ্ঘদিন ধৰি তেওঁলোকৰ যি ৰাজ্য প্ৰাপ্য, সেই প্ৰাপ্যৰ পৰা তেওঁলোকে বহু বছৰ ধৰি বঞ্চিত হৈছে। আমি অসম চাহ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এই বিষয়সমূহক লৈ বাৰম্বাৰ টুকুলাই চাহ গৱেষণা কেন্দ্ৰক আমি দাবী উত্থাপন কৰি আহিছোঁ। কিন্তু টুকুলাই চাহ গৱেষণা কেন্দ্ৰই আজি পৰ্যন্ত শ্ৰমিকৰ এই সমস্যাসমূহৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কোনো ধৰণৰ কিন্তু কাৰ্যব্যৱস্থা গ্ৰহণ কৰা আমি দেখা নাপালোঁ।